Hello student, আজি তোমালোকৰ কাৰণে লৈ আহিছো ক্লাছ 10 ৰ হাফ ইয়াৰলি এক্সাম 2023 ত হৈ যোৱা সোশিয়াল সায়েন্সৰ কুৱেশ্যন পেপাৰখন তোমালোকৰ 45 মাৰ্কৰ এমসিকিউ সলভ কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা আৰু ভিডিওটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা। এতিয়া তোমালোকে চোৱা সেকশন এ ক শাখা 1 দিছে তোমাৰ তলত দিয়াবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। পিছৰটো আই নম্বৰটো চোৱা বেংগল কেমিকেল স্থাপন কৰিছিল অপশন কেইটা চোৱা। এ দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ, বি দিছে সুৰেন্দ্ৰনাথ বেনাৰ্জী, চি দিছে অৰবিন্দ ঘোষ, ডি দিছে আচাৰ্য প্ৰফুল্ল ৰায়। শুদ্ধ আনসাৰটো হ'ব আচাৰ্য প্ৰফুল্ল ৰায়। এতিয়া পিছৰটো চোৱা হিমন্ত গান্ধী বুলি কাক জনা যায়। অপশন এ খান আব্দুল গফুৰ খান, বি মুহাম্মদ আলী, চি ভীমৰাও আম্বেদকাৰ, ডি মৌলানা শওকত আলী। শুদ্ধ আনসাৰটো হ'ব খান আব্দুল গফুৰ খান। পিছৰটো চোৱা মণিৰাম দেৱানক ব্ৰিটিছে যোৰহাটত নিযুক্তি দিছিল। অপশন এ মহাজন, বি চিৰস্তাদাৰ, চি মৌজাদাৰ, ডি গাঁওবুঢ়া। শুদ্ধ আনসাৰটো হ'ব চিৰস্তাদাৰ। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন 5 টো চোৱা সাইমন কমিশন ভাৰতলৈ আহিছিল। অপশন এ 1928, 1919, চি টো চোৱা 1929, ডি 1922। শুদ্ধ আনসাৰটো হ'ব 1928। পিছৰটো চোৱা তলৰ কোনটো অজীৱীয় সম্পদ। অপশন এ বেকুৰ, অপশন বি জীৱ-জন্তু, অপশন সি বায়ু, অপশন ডি গছ-গছনি। শুদ্ধ আনসাৰটো হ'ব বায়ু, অপশন সি। পিছৰটো চোৱা কিমান সংখ্যক সংবিধান সংশোধনীৰ দ্বাৰা ধৰ্মনিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে। অপশন এ 75তম, অপশন বি 56তম, অপশন সি 42তম, অপশন ডি 112তম। শুদ্ধ আনসাৰটো হ'ব 42তম, অপশন সি শুদ্ধ আনসাৰ। পিছৰটো চোৱা গোলকীয় উত্তাপ বৃদ্ধি এটা। অপশন এ স্থায়ী সমস্যা, অপশন বি আঞ্চলিক সমস্যা, অপশন সি গোলকীয় সমস্যা, অপশন ডি এটাও নহয়। শুদ্ধ আনসাৰটো হ'ব গোলকীয় সমস্যা। পিছৰটো চোৱা চৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল। অপশন এ 1947 চনত, অপশন বি 1946 চনত, অপশন সি 1993 চনত, অপশন ডি 1983 চনত। শুদ্ধ আনসাৰটো হ'ব 1983 চনত। পিছৰটো চোৱা ভূপৃষ্ঠৰ কিমান শতাংশ জলমণ্ডলে আগুৰি আছে। অপশন এ 71%, অপশন বি 29%, পিছৰ অপশন কেইটা চোৱা অপশন সি 68%, অপশন ডি 31%। শুদ্ধ আনসাৰটো হ'ব তোমালোকৰ অপশন এ 71%। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থাৰ প্ৰধান কাৰ্যালয় ক'ত আছে। অপশন এ ছিংগাপুৰ, অপশন বি ডুবাই, অপশন সি জাকাৰ্টা, অপশন ডি কাঠমাণ্ডু। শুদ্ধ আনসাৰটো হ'ব অপশন ডি কাঠমাণ্ডু। পিছৰটো চোৱা ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল। অপশন এ 1934, অপশন বি 1935, অপশন সি 1936, অপশন ডি 1937। শুদ্ধ আনসাৰটো হ'ব 1935, অপশন বি শুদ্ধ আনসাৰ। পিছৰটো চোৱা ফুলগুৰি ঠাইখন অৱস্থিত জিলাখন হ'ল। অপশন এ কামৰূপ, বি নগাঁও, চি দৰং, ডি গোলাঘাট। শুদ্ধ আনসাৰটো হ'ব নগাঁও। পিছৰটো চোৱা ব্ৰিটিছ চৰকাৰে অসমত টিকট কৰ বহুৱাইছিল। অপশন এ 1958, অপশন বি 1860, অপশন সি 1870, অপশন ডি 1857।
1857 শুদ্ধ এনসাৰটো হ'ব এ 1958 ইয়াত 1858 দিয়া আছিল এটো শুদ্ধ এনসাৰটো হ'ব 1958 পিছৰটো চোৱা বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ 20.94% অপশন বি 78.08% অপশন সি 0.035% অপশন ডি 0.93% শুদ্ধ এনসাৰটো হ'ব 0.035% পিছৰটো চোৱা তলৰ কোনখন দেশত দ্বৈত নাগৰিকত্ব প্ৰৱৰ্তন আছে অপশন এ আমেৰিকা অপশন বি ইংল্যান্ড অপশন সি কানাডা অপশন ডি চীন শুদ্ধ এনসাৰটো হ'ব আমেৰিকা পিছৰ কোৱেশ্চনখিনি চোৱা জয়ন্তীয়াসকলক ডেছ বুলি জনা যায় অপশন এ মিকিৰ অপশন বি আবৰ অপশন সি জয়ন্তী অপশন ডি চিনটেং শুদ্ধ এনসাৰটো হ'ব অপশন সি জয়ন্তী পিছৰ কোৱেশ্চনটো চোৱা অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ'ল কলা মুদ্ৰা বি তপত মুদ্ৰা সি মান মুদ্ৰা ডি চেক মুদ্ৰা শুদ্ধ এনসাৰটো হ'ব ডি চেক মুদ্ৰা পিছৰ কোৱেশ্চনটো চোৱা অসমৰ বিলুপ্ত প্ৰায় প্ৰাণীটো হ'ল অপশন এ জিৰাফ অপশন বি মিথুন অপশন সি এশিঙীয়া গড় অপশন ডি নলগাহৰি শুদ্ধ এনসাৰটো হ'ব নলগাহৰি অপশন ডি পিছৰ কোৱেশ্চনটো চোৱা ডেছ আছিল সংবিধান খচৰা কমিটিৰ অধ্যক্ষ অপশন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশন বি কে এম মুন্সি অপশন সি এল মাধৱ ৰাও শুদ্ধ এনসাৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপশন এ এতিয়া সেকশন বি ৰ এনসাৰখিনি তোমালোকে চাই যোৱা মণিৰাম দেৱানে কলিকতাত লগ পোৱা বঙালী মুক্তিয়াৰীজনৰ নাম কি আছিল এতিয়া এনসাৰটো চোৱা তোমালোকৰ এনসাৰটো হ'ব মধু মল্লিক এটো তোমালোকৰ ইতিহাস কিতাবৰ পেজ নং 45 ত তোমালোকে এনসাৰটো পাই যাবা এতিয়া পিছৰ বি কোৱেশ্চনটো চোৱা কোৱেশ্চন বি টো দিছে ব্ৰিটিছৰ বিৰুদ্ধে সংগঠিত হোৱা প্ৰথম কৃষক বিদ্ৰোহ কোনটো আছিল শুদ্ধ এনসাৰটো হ'ব তোমালোকে চাই লোৱা ফুলগুৰি দাৱা তোমালোকে কোৱেশ্চনৰ লগত মিলাই লিখিবা ব্ৰিটিছৰ বিৰুদ্ধে সংগঠিত হোৱা প্ৰথম কৃষক বিদ্ৰোহ আছিল ফুলগুৰি দাৱা 1861 চনত এতিয়া কোৱেশ্চন সি টো চোৱা কি দিছে সম্পত্তি বুলিলে কি বুজায় এনসাৰটো চোৱা যিবোৰ সামগ্ৰী বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয় যেনে ভূমি ঘৰ দুৱাৰ তোমালোকে দুটা উদাহৰণ দিলেই হ'ল এক মাৰ্কৰ কাৰণে তোমালোকৰ এইটো জিওগ্ৰাফি কিতাপ যেটো আছে ভূগোল সেইটোৰ তোমালোকে 6 নং পেজত পাই যাবা এইটো এনসাৰ পিছৰটো চোৱা কোৱেশ্চন ডি টো চোৱা প্ৰদূষক বুলিলে কি বুজায় এনসাৰটো চোৱা অনিষ্টকাৰী দ্ৰব্যই পৰিবেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে সহজ অৰ্থত প্ৰদূষণ বোলা হয় এটো তোমালোকৰ জিওগ্ৰাফি কিতাপ যেটো ভূগোল এটো 21 নং পেজত পাই যাবা এতিয়া তোমালোকে পিছৰ কোৱেশ্চনটো চোৱা কোৱেশ্চন ই আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় এটো তোমালোকে এনসাৰটো চোৱা এনসাৰটো চোৱা এনসাৰটো হ'ব জৰ্জ চিজহাম এটো তোমালোকৰ ভূগোল কিতাবৰ পেজ নং 2 পাই যাবা এতিয়া তোমালোকে পিছৰ কোৱেশ্চনটো চোৱা কোৱেশ্চন এফ টো চোৱা IUCN ৰ সম্পূৰ্ণ নাম কি এতিয়া এনসাৰটো চোৱা
IUNCৰ সম্পূৰ্ণ নাম হ'ল ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকৰ নাম কি? এনচাৰটো হ'ব, তোমালোকে কুৱেশ্যনৰ লগত মিলাই লিখিবা। এনেকুৱা মিলাই লিখিবা, পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকখনৰ নাম হৈছে ৰিকচান্স ষ্টেণ্ডাৰ্ডছ বেংক। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন H2 চোৱা। ফিৰাজ শব্দৰ অৰ্থ কি? এইটো এনচাৰটো চোৱা। এনচাৰটো হ'ব, ফৰদাস শব্দৰ অৰ্থ হ'ল গম্ভীৰভাৱে প্ৰণয়ন কৰা এখন সন্ধি যিয়ে ৰোম আৰু আন এখন ৰাষ্ট্ৰৰ মাজত চিৰদিনৰ বাবে বন্ধুত্ব, শান্তি আৰু মিত্ৰতা স্থাপন কৰিছিল। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। তোমালোকৰ পিছৰ কুৱেশ্যনটো আছে, বেংক কি? এতিয়া এনচাৰটো চোৱা। এনচাৰটো হ'ব, বেংক হৈছে এক বিত্তীয় প্ৰতিষ্ঠান যিয়ে ৰাইজৰ পৰা জমা হিচাপে মুদ্ৰা গ্ৰহণ কৰে। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। পিছৰ কুৱেশ্যন আছে তোমালোকৰ কুৱেশ্যন যে কিমান চনত ভাৰতীয় উদ্যোগ উন্নয়ন বেংক স্থাপন কৰা হয়? তোমালোকৰ এইটোৰ এনচাৰ হ'ব 1964 চনত। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন কে ভাৰত ত্যাগ আন্দোলনত কোনে কৰিম কিংবা মৰিম ধ্বনি দিছিল? এইটো তোমালোকৰ শুদ্ধ এনচাৰটো হ'ব, চোৱা, গান্ধীজীয়ে ধ্বনি দিছিল। এতিয়া তোমালোকে কুৱেশ্যনৰ লগত মিলাই লিখিবা, ভাৰত ত্যাগ আন্দোলনত গান্ধীজীয়ে কৰিম কিংবা মৰিম ধ্বনি দিছিল। এনেকুৱা কুৱেশ্যনৰ লগত মিলাই লিখিবা। পিছৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন L2 চোৱা। কংগ্ৰেছৰ কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজ দাবী ঘোষণা কৰা হয়? এনচাৰটো চোৱা। 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা অধিৱেশনত পূৰ্ণ স্বৰাজ দাবী ঘোষণা কৰা হয়। ইয়াত চোৱা, মই পিছৰখিনি লিখা নাই, তোমালোকে মিলাই লিখি ল'বা। 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা অধিৱেশনত পূৰ্ণ স্বৰাজ দাবী কৰা হয়। এনেকুৱা মিলাই লিখি ল'বা। পিছৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন M, বাণিজ্যিক বেংকৰ এটা কাৰ্যাৱলী লিখা বা কাৰ্য লিখা। তোমালোকে চোৱা, বাণিজ্যিক বেংকৰ এটা কাৰ্যাৱলী তলত উল্লেখ কৰা হ'ল, এনেকুৱা লিখিব পাৰা। তোমালোকে চোৱা, মই দুটা লিখি দিছো, প্ৰাথমিক কাৰ্য আৰু গৌণ কাৰ্য। এইখিনিৰো আৰু ভাগ আছে, মই দুটাই দিছো 1 মাৰ্কৰ কাৰণে। এতিয়া তোমালোকে পিছৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন N2 চোৱা। কুৱেশ্যন N দিছে, মানৱসৃষ্ট সম্পদ বুলিলে কি বুজায়? এনচাৰটো চোৱা। প্ৰযুক্তি, ঘৰ দুৱাৰ, ৰাস্তা ঘাট, উদ্যোগ কাৰখানা, যান বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে, সেয়ে এনে সম্পদক মানৱসৃষ্ট সম্পদ বোলা হয়। এতিয়া পিছৰ কুৱেশ্যন অটো চোৱা। তোমালোকৰ কুৱেশ্যন অটো দিছে, বিহিত মুদ্ৰা বুলিলে কি বুজায়? এনচাৰটো চোৱা। যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই হৈছে বিহিত মুদ্ৰা। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা। কুৱেশ্যন P2, জন ব্যামফিল্ড ফুলাৰ কোন আছিল?
এনসাৰটো চোৱা জন ব্যামফিল্ড ফুলাৰ 1905 চনত অসমৰ মুখ্য আয়ুক্তা আছিল ইয়াত আকাৰ এটা লগাই দিবা আয়ুক্তা আছিল এতিয়া পিছত কিশনটো চোৱা কিশন কিউটো চোৱা ভগিনী নিবেদিতাৰ আন এটা নাম কি আনসাৰটো হ'ব আনসাৰটো চাই লোৱা ভগিনী নিবেদিতাৰ আন এটা নাম হৈছে মাৰ্গাৰেট এলিজাবেথ নোবেল পিছত কিশনটো চোৱা কিশন আৰটো মৰুকৰণৰ সংজ্ঞা দিয়া এনসাৰটো চোৱা মৰুকৰণ হৈছে এক পাৰিৱেশিক সমস্যা তোমালোকৰ এক মাৰ্কৰ আহিলে তোমালোকে আৰু অলপ লিখিব লাগিব পৃথিৱীত যিবিলাক মৰুভূমি আছে সেইবোৰ ক্ৰমে আয়তন বৃদ্ধি পায় মৰুভূমিৰ প্ৰসাৰ হ'ব লাগিছে এনেদৰে মৰুভূমিৰ প্ৰসাৰ ঘটোৱা প্ৰক্ৰিয়াকে মৰুকৰণ বোলা হয় তোমালোকৰ এক মাৰ্কৰ যেহেতু এইটো এক মাৰ্কৰ কোৱেশ্চন তোমালোকে এইখিনি লিখিবা মৰুকৰণ হৈছে এক প্ৰকাৰৰ পাৰিৱেশিক সমস্যা আৰু 2 মাৰ্কৰ আহিলে এই পুৰাটো লিখি দিবা এতিয়া তোমালোকে পিছত কোৱেশ্চনটো চোৱা কোৱেশ্চন এস গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰা এটা উদাহৰণ দিয়া ৰোধ কৰাৰ এটা উদাহৰণ দিব লাগে তোমালোকে আনসাৰটো চোৱা কিশনৰ লগত মিলাই লিখিবা গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ এটা উদাহৰণ তলত উল্লেখ কৰা হল বা আলোচনা কৰা হল তোমালোকে চোৱা ৰোমান 1 দিছো সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰা পিছৰটো চোৱা যান বাহনৰ চলাচল কম কৰা তোমালোকৰ এক মাৰ্কৰ যেহেতু কোৱেশ্চনটো দিছে তোমালোকে এটা পইণ্ট লিখিলেই হৈ যাব আৰু 2 মাৰ্কৰ আহিলে দুটা পইণ্ট লিখি দিবা এতিয়া তোমালোকে পিছত কোৱেশ্চনটো চোৱা কোৱেশ্চন টি ভাৰত আৰু ইংলেণ্ডৰ মাজত থকা সংসদীয় গণতন্ত্ৰৰ এটা পাৰ্থক্য লিখা এতিয়া তোমালোকে এনসাৰটো চোৱা এনেকুৱা মিলাই লিখিবা ভাৰত আৰু ইংলেণ্ডৰ মাজত থকা সংসদীয় গণতন্ত্ৰৰ এটা পাৰ্থক্য হল ভাৰতীয় প্ৰধানমন্ত্ৰী লোকসভাৰ দ্বাৰা নিৰ্বাচিত হয় আনহাতে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীক ৰজাই নিযুক্তি দিয়ে বা নিযুক্তি প্ৰদান কৰে লিখিলেই হল এতিয়া পিছত কোৱেশ্চনটো চোৱা কোৱেশ্চন ইউটো চোৱা মুদ্ৰাৰ কোনটো বৈশিষ্ট্য আটাইতকৈ গুৰুত্বপূৰ্ণ এনসাৰটো চোৱা মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব এতিয়া পিছত কোৱেশ্চনটো চোৱা কোৱেশ্চন ভি আঞ্চলিক গ্ৰাম্য বেংকৰ এটা কাম বা কাৰ্যাৱলী উল্লেখ কৰা এতিয়া তোমালোকে এনসাৰটো চোৱা গ্ৰাম্য সঞ্চয় গ্ৰহণ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত ব্যৱহাৰ কৰাৰ দ্বাৰা গ্ৰাম্য সঞ্চয়ক উৎসাহিত কৰা এতিয়া তোমালোকে পিছত কোৱেশ্চন ডাব্লিউটো চোৱা কি দিয়া আছে কোৱেশ্চন ডাব্লিউটো দিছে লসীমা ক'ত অৱস্থিত এনসাৰটো চোৱা লসীমা ক'ত অৱস্থিত এনসাৰটো চোৱা লসীমা অসমৰ উত্তৰ কামৰূপৰ সৰুক্ষেত্ৰী মৌজাত অৱস্থিত এতিয়া পিছত কোৱেশ্চনটো চোৱা কোৱেশ্চন এক্স2 ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাট উপাধি ত্যাগ কৰিছিল এনসাৰটো চোৱা এনসাৰটো হ'ব জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদ ৰবীন্দ্ৰনাথ ঠাকুৰে নাট উপাধি ত্যাগ কৰিছিল এতিয়া পিছত কোৱেশ্চনটো চোৱা কোৱেশ্চন ৱাইটো চোৱা কিমান চনত ব্ৰিটিছে অসমৰ আফু খেতি বন্ধ কৰিছিল এটোৰ এনসাৰটো তোমালোকে কমেন্ট কৰিবলৈ চেষ্টা কৰিবা যোনে যোনে এইটোৰ এনসাৰ জনা তোমালোকে কমেন্ট কৰি জনাবা মই চাম কাৰ কমেন্টটো শুদ্ধ হয়
এইখিনি আছিল আজিৰ ভিডিঅ'ত দিবলগীয়া 45 মাৰ্কৰ MCQ সলভ কৰি দিয়াৰ উদ্দেশ্য। তোমালোকৰ ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। যাৰ যাৰ কুৱেশ্যন পেপাৰৰ PDF লিংক লাগে তলত দিয়া WhatsApp গ্ৰুপত জইন হৈ যোৱা, তাৰ পৰা তোমালোকে PDF খিনি ডাউনলোড